কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেবল হুছেইন। আৰোহণ সাংস্কৃতিক সামাজিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি। নিউজ নৰ এক বিশেষ প্ৰতিবেদন। আৰোহণ সাংস্কৃতিক সামাজিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফলভাৱে সামৰি পৰে। উল্লেখযোগ্য যে যোৰহাট বালিগাঁও অঞ্চলৰ টকৰুচুক স্থিত নবোদয় মিলিত সমাজ ৰংগমঞ্চত আৰোহণ সাংস্কৃতিক সামাজিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। বালিগাঁৱৰ এটা অন্যতম সাংস্কৃতিক গোষ্ঠী আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ অন্তৰ্গত তেওঁলোকে গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছিলে। আজি সামৰণি অনুষ্ঠান আৰু সেই সামৰণি অনুষ্ঠানত আমন্ত্ৰণক্ৰমে উপস্থিত আছোঁ আৰু উপস্থিত হোৱাৰ বাবে অত্যন্ত আনন্দিত হৈছোঁ। তেখেতসকলে ভালদৰে ছাত্ৰ ছাত্ৰীসকলক আৰু আজি শেষ যি উপস্থিত থাকিবলৈ পাই মানিছোঁ। সাংস্কৃতিক গোষ্ঠীৰ মঞ্জু বৰুৱা ডাঙৰীয়ানীৰ নেতৃত্বত যি অনুষ্ঠান, সেই অনুষ্ঠানভাগিয়ে যোৰহাটৰ সাংস্কৃতিক সমাজখন যোগাবলৈ তেখেতসকলে অনাগত দিনবিলাকতো এনেধৰণে সাংস্কৃতিক দিশটোক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিব। এই ক্ষেত্ৰত আমাৰ সদায় সহায় সহযোগিতা পৰামৰ্শ থাকিব, এই কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ আৰু তেখেতসকলৰ অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। অনুষ্ঠানটিত পুৱা ভাগতে শিশুসকলৰ মাজত এক ৰঙীন পৰিৱেশৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ পাছতেই আৰম্ভ হয় মূল সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুসকলৰ বিভিন্ন ধৰণৰ সৃষ্টিশীল নৃত্য, লোকনৃত্যৰ লগতে আধুনিক গীতৰ নৃত্যৰ পৰিৱেশন কৰে। শিশুসকলে তেওঁলোকৰ অগ্ৰগতিৰ প্ৰতিফলনস্বৰূপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। উক্ত গ্ৰীষ্মকালীন কৰ্মশালাৰ জড়িত নৃত্যগুৰু তথা শিক্ষকৰ পৰা শিকি অহা শিশুসকলৰ শৈল্পিক উদ্যোগতিক আদৰণি জনাই অনুষ্ঠানটিত গোটেই গাঁওখন উল্লাসিত হৈ উঠে। অনুষ্ঠানত নৃত্যগুৰুসকলক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট সমাজসেৱক ঈশ্বৰপ্ৰসন্ন বৰদলৈ, ধ্ৰুৱ প্ৰসাদ বৰুৱা, ক্ৰীড়াবিদ অঞ্জুমণি বৰা লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অতিথি আৰু শিশুসকলৰ অভিভাৱক উপস্থিত থাকে উক্ত অনুষ্ঠানত। তেওঁলোকে গোটেই অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰে আৰু এনে উদ্যোগে আগন্তুক প্ৰজন্মৰ ভিতৰত সাংস্কৃতিক জ্ঞান আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰা হ'ব বুলি মত প্ৰকাশ কৰে। আপোনালোকৰ চেনেলৰ যোগেদি আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ গ্ৰীষ্মকালীন কৰ্মশালা 14 জুলাইৰ পৰা 24 জুলাইলৈকে হৈছিলে। মোৰ নিজৰ ঘৰতে হৈছিলে আৰু আজি সামৰণি অনুষ্ঠানত প্ৰায় 60জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এটা খুব ভাল লাগিছে আৰু অভিভাৱকসকলক বিপুল সহায়, বিশেষকৈ আমাৰ নবোদয় মিলিত সমাজৰ স্থানীয় ৰাইজৰ, বিশেষকৈ বালিগাঁওবাসীৰ ৰাইজৰ বিপুল সহায় পাইছোঁ। 2002 চনৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ আমাৰ চলি থাকে, বিপুল সহায় পাইছোঁ আৰু বিশেষকৈ উঠি অহা প্ৰজন্মক আৰোহণ সাংস্কৃতিক সামাজিক গোষ্ঠী আগবঢ়াই নিবৰ কাৰণে যত্ন চেষ্টা কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।